নহয়, এইটো ই ৰিক্সাৰ প্ৰব্লেমটো এতিয়া নহয়, বহুত দিনৰ পৰা এইটো চলি আছে। কিন্তু আগৰ মানে এইবিলাক হোৱা নাছিলে, এতিয়া এইবিলাক বস্তু ষ্ট্ৰিক্টলি হ'ব। কাৰণ ই ৰিক্সাবিলাকক তেওঁলোকৰ কোনো পাৰ্মিশ্যন নাই নেশ্যনেল হাইৱেত চলাৰ কাৰণে, আৰু ইভিন টাউনতো চলিব নোৱাৰে। তথাপিতো আমি টাউনৰখিনিও কিবা আমি এটা বেলেগ ধৰণে ৰাস্তা কিছুমান আমি কৰি পেলাই সেই ৰাস্তাৰ ভিতৰতে তেওঁলোকে চলিব পাৰে, বেলেগত চলিব নোৱাৰিব। আৰু হাইৱেটো টোটেলি চলিব নোৱাৰিব। আজি আপুনি দেখিছে আমাৰ কেম্পাছৰ ভিতৰত বহুত ই ৰিক্সা সোমাই আছে, আমাৰ পুলিচেও আমাক সহযোগ কৰিছে। গতিকে তেওঁলোকে যাতে মানে এটাই অনুৰোধ, ই ৰিক্সা চলাওক, কথা নাই, নিজৰ নিজৰ জেগাত যাওক। যিখিনি গাড়ী ই ৰিক্সা তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাই, ড্ৰাইভিং লাইচেঞ্চ নাই, সেইখিনি গাড়ী চলিব নোৱাৰিব। মানে হাইৱেটো কোনো পধ্যেই চলিব নোৱাৰে। এনেই এইখনতো আপুনি জানে যে লাষ্ট মাইল কানেক্টিভিটি। তথাপিতো তেওঁলোকক আমি এটা কথা কৈছোঁ যে যাতে ট্ৰেফিক জামটো কমাবৰ কাৰণে টাউনত মেইনলি কিছুমান ৰাস্তা আইডেণ্টিফাই কৰা হৈছে, সেইমতে তেওঁলোকে চলিব লাগিব। আৰু হাইৱেটো চলিব নোৱাৰে, এইটো কোনো পধ্যেই নহ'ব। এতিয়া আমি তেওঁলোকক যিহেতু অনাৰেবল CM ছাৰে কৈছিলে এইবিলাক সৰু সৰু গাড়ীবিলাকক বেছি হেৰাছমেণ্ট কৰিব নালাগে, সেইকাৰণে আমি তেওঁলোকক প্ৰথমে ধৰি আনি পেলাই তেওঁলোকক কাউন্সিলিং কৰা হৈছে। কাউন্সিলিং এইটো কৰা হৈছে যে যাতে নেশ্যনেল হাইৱেত যে ইমান সৰু গাড়ী এখন চলি থাকে, যদি লগত ইমান ডাঙৰ ডাঙৰ গাড়ীবিলাক চলি আছে, কিবা এটা যদি এক্সিডেণ্ট হয় বহুত মানুহৰ মৃত্যু হ'ব। গতিকে এক্সিডেণ্টৰ কাৰণে চিন্তা কৰি পেলাই তেওঁলোকক কোৱা হৈছে যে যাতে নেশ্যনেল হাইৱেত তোমালোকে গাড়ী নচলোৱা, ই ৰিক্সা নচলোৱা। ই ৰিক্সা যদি নেশ্যনেল হাইৱেত চলাই পৰৱৰ্তী সময়ত কঠোৰ হ'ব আপোনালোক? কঠোৰ হ'ব। এতিয়া আমি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম বাৰত আমি তেওঁলোকক গাড়ী চিজ কৰিব লাগিব। আৰু তথাপিও যিখিনি গাড়ী লাইচেঞ্চ নাই ড্ৰাইভাৰসকলৰ, তেওঁলোকক আমি কৈছোঁ যে তোমালোকে সোনকালে লাইচেঞ্চ কৰি লোৱা। আৰু যিবিলাক আনৰেজিষ্টাৰ্ড গাড়ী সেইবিলাকতো অলৰেডি সেইবিলাক আমাৰ হেৰিয়াত নাহে, গতিকে সেইবিলাকক আল্টিমেটলি স্ক্ৰেপ কৰা হ'ব।